যোৰহাটৰ গড়মূৰস্থিত শংকৰদেৱ বিদ্যানিকেতনত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। 2024-25 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছাৰে এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। 100% উত্তীৰ্ণৰ হাৰে গৌৰৱ কঢ়িয়াই আনিছে বিদ্যালয়খনলৈ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যোৰহাট গড়মূৰস্থিত শংকৰদেৱ বিদ্যানিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ উল্লেখযোগ্য সফলতাই নিকেতনখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। কলা আৰু বিজ্ঞান শাখাত এইবাৰৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ 25 গৰাকী ছাত্ৰ-ছাত্ৰী। কলা শাখাত 3 গৰাকীয়ে ডিষ্টিংশ্যন লাভ কৰে, প্ৰথম বিভাগত 14 গৰাকী আৰু 8 গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হয়। 4 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰে। নিকেতনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ 95% লাভ কৰে জোনালী নিশা বুঢ়াগোহাঁই। জোনালী নিশা বুঢ়াগোহাঁই সংস্কৃত বিষয়ত ৰাজ্যখনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বিজ্ঞান শাখাত এইবাৰ প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইট। শংকৰদেৱ বিদ্যানিকেতন যোৰহাট গড়মূৰত 2024-25 বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠানটি আয়োজন কৰিছোঁ। এই নিকেতনত যোৱা 3 বছৰ মানে আমি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দি আছে আৰু প্ৰতি বছৰে আমাৰ 100% উত্তীৰ্ণ হৈছে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে আমি বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকল অৱতীৰ্ণ হৈছিলে। তাতো আমাৰ ফলাফল খুবেই সুন্দৰ আৰু কলা শাখাত 100% উত্তীৰ্ণ হোৱাৰ লগতে আৰু আমাৰ নিকেতনৰ পৰা এগৰাকী ছাত্ৰীয়ে 95% নম্বৰ লাভ কৰাৰ লগতে সমগ্ৰ অসমৰ ভিতৰত সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজি তেওঁলোকৰ অভিনন্দন তথা আশীৰ্বাদ অনুষ্ঠান আৰু এই অনুষ্ঠানত আমাৰ মাজত আমাৰ সভানেত্ৰী বাইদেউ উপস্থিত আছে, ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত আছে। ইয়াৰ পিছত অকণমান উপপ্ৰধান আচাৰ্যই বিষয়টো আগবঢ়াব। নিশা বুঢ়াগোহাঁই, মই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এইবাৰ উত্তীৰ্ণ হৈছোঁ। সঁচাকৈ মই সুখ আৰু সন্তুষ্ট লাভ কৰিছোঁ। ইয়াৰ কৃতিৰ আঁৰত মই প্ৰথমে মোৰ আধ্যজনক ধন্যবাদ দিব বিচাৰিম। তেওঁৰ কৃপা আৰু সমূহ আচাৰ্যৰ কষ্ট, তেওঁলোকৰ সাধনাৰ লগতে মোৰ মা দেউতাৰ কষ্ট, সেই সকলোবোৰ মিলিয়েই মই ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ বুলি ভাবিছোঁ। নাই, মই ব্যক্তিগতভাৱে একো টিউশ্যন বা এনেকুৱা শিক্ষা লোৱা নাই। মই নিজেই ঘৰুৱা কষ্টৰ লগতে মোৰ আচাৰ্যসকলে যিখিনি সহায় কৰিছিলে তাৰ বিনিময়তে মই আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। আজি আমাৰ এই অভিনন্দন অনুষ্ঠানত আজি আমাৰ 3য় বৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ পেলাই 100%ৰে উত্তীৰ্ণ হৈ আহিছে আৰু আমাৰ এই ধাৰা এই 3 বছৰে অব্যাহত ৰাখিছে। আমি সকলো ছাত্ৰ-ছাত্ৰীকে অভিনন্দন জনাইছোঁ আৰু বিশেষকৈ এটা কথাই ভাল লাগিছে, আমাৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে যি প্ৰস্তুতি চলায়, তেওঁলোকে অকল নিকেতনৰ শিক্ষা আৰু নিজে কৰা প্ৰচেষ্টাৰ ফল, তেওঁলোকে কোনো ঘৰুৱা শিক্ষক নলয়। ইয়াৰ আচাৰ্যসকলে যি তেওঁলোককে যত্নৰে আগবঢ়াই নিছে, সেই সকলোকে তেওঁলোকে নিজে সাৰোগত কৰি আগবাঢ়ি গৈছে। এইখিনিতে মই সকলো ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাইছোঁ আৰু বিশেষকৈ আমাৰ ভাল লাগিছে, এজন ছাত্ৰই মেট্ৰিক পৰীক্ষাত আমাৰ নিকেতনৰে 2nd ডিভিজন পাইছিলে, কিন্তু তেওঁ বৰ আমাৰ নিকেতনতে পঢ়ো বুলি ভাবিলে আৰু তেতিয়া এই বছৰ তেওঁ 73% পাবলৈ সক্ষম হৈছে। তেনেকৈ আমাৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ইমান সুন্দৰ ফলাফল আগবঢ়াই গৈছে। সকলো ছাত্ৰ-ছাত্ৰীকে অভিনন্দন জনাইছোঁ। এনেকুৱাও আছিলে, আমাৰ কম্পাৰ্টমেণ্টেল পাই পেলাই এগৰাকী ছাত্ৰী আহিছিলে আৰু সেইগৰাকী ছাত্ৰীয়ে এইবাৰ 1st ডিভিজন আৰু 2টাত লেটাৰ পাবলৈ সক্ষম হৈছে। এইখিনিতে মই আমাৰ নিকেতনৰ সকলো আচাৰ্যকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰীগৰাকীৰ নাম জোনালী নিশা বুঢ়াগোহাঁই। তেওঁ 95% উত্তীৰ্ণ হৈছে আৰু তেওঁ মানে নিকেতনৰ ভিতৰতে নহয়, তেওঁ অসমৰ ভিতৰতে সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 94% উত্তীৰ্ণ হৈছিলে আৰু এতিয়া 95% উত্তীৰ্ণ হৈছে। নমস্কাৰ, মই ঋষিৰাজ নাথ। এই বৰ্ষত সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত মই শংকৰদেৱ বিদ্যানিকেতন গড়মূৰৰ পৰা বিজ্ঞান শাখাৰ পৰা উত্তীৰ্ণ হৈছোঁ।
৭৫% নম্বৰ আৰু 3খন লিটাৰৰ সৈতে আৰু মই এই মুহূৰ্তত আমাৰ নিকেতনৰ আচাৰ্য-আচাৰ্যসকলক ধন্যবাদ জনাব বিচাৰোঁ। মোৰ এই সাফল্যতাত আচাৰ্য-আচাৰ্যসকলৰ গুৰুত্ব যথেষ্ট বেছি। আৰু হয়, সংগীতৰ ধাৰাটো অব্যাহত ৰখাত সংগীতৰ সাধনাৰ প্ৰথম সাহস দিয়াৰ মূল মঞ্চখনেই আছিলে আমাৰ নিকেতনৰ মঞ্চখন। ইয়াৰ পৰাই মই সাহস পালোঁ আৰু বৰ্তমানলৈকে মই সংগীতৰ সাধনাটো অব্যাহত ৰাখিবলৈ চেষ্টা কৰি আহিছোঁ। সংগীতৰ ছাত্ৰ হিচাপে মই আগবাঢ়ি আহিছোঁ। কালি গায়ত্ৰী হাজৰিকা ঢুকাইছিলে, তেখেতৰ সৰাপাতে যিটো গানটো কলি আছিল সেইটো যদি কোৱা বেয়া নালাগিব। সৰাপাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী। ধন্যবাদ।